আসসালামু আলাইকুম, নমস্কাৰ। মই আজি আপোনালোকৰ ওচৰলৈ এটা সৰু ভিডিঅ' আনিছোঁ। এইকেইদিন মই ভিডিঅ' দিব পৰা নাই, মোৰ অলপ শাৰীৰিকভাৱে প্ৰব্লেম হৈছে, সেইটো কাৰণে বৰ্তমান চলিয়ে আছে, তথাপিও এটা সৰু ভিডিঅ' আনিছোঁ। ঠিক আছে, আপোনাক দেখুৱাওঁ। এইটো চাকুলেণ্ট হয়, কিমান ধুনীয়া চাওকচোন, ভাল লাগিছেনে? চাওকচোন, বহুত আছে মোৰ, ইমান ধুনীয়া। ইয়াৰ কি জানেনে, ইয়াৰ নামটো মই নাজানো, চাকুলেণ্ট বুলি জানো, আৰু কিবা এক্সট্ৰা নাম আছে যদি গম নাপাওঁ। ইয়াৰ যদি এই পাত এইটো ধৰি লওক পাত এটা ছিঙি দিলোঁ মই, এইটোৰ পেডাল গছ হয়, ইমান ইজিলি হয় তাৰমানে। বহুত ধুনীয়া লাগিছে হয়নে? আপোনালোকক সেইকাৰণে দেখুৱালোঁ মই। মোৰ বহুত মৰমৰ বস্তু জানেনে এইবিলাক গছ, কি সুন্দৰ গছ। আপোনালোকে ৰুবচোন, এনেকুৱা টাইপৰ ফুল নাৰ্চাৰীত পাব। মই নাৰ্চাৰীৰ পৰাই আনিছিলোঁ, সৰু গছ এডাল আনিছিলোঁ, ইমান হৈছে, আৰু ইমান মানুহক দিছোঁ নহয়, ভাবিব নোৱাৰি। আৰু অলপ আগ ছিঙি দিলে হৈ গ'ল। কিমান মজা মজা, কাপতো দিব পাৰি। এইবিলাক কষ্ট কম, সহজতে হয়, সাৰ পানী কম লাগে, সৰু টাবত হয়। আপোনালোকে ৰুব, দেখিবলৈ খুবেই সুন্দৰ। আপোনালোকে বেচিনত থ'ব পাৰে, মাজে মাজে অলপ উলিয়াই দিব লাগে, কাৰণ অক্সিজেনটো লাগে, ইহঁতকো লাগে, বিভিন্ন ধৰণৰ হেৰিটো লাগে ইহঁতক, সেইটো কাৰণে মাজে মাজে কিন্তু ঘৰৰ ভিতৰত ৰাখিলে অলপ হেৰি হয়, ডেমেজ হৈ যায়, সহজে ডেমেজ হয়। কিছুমান বস্তু জেড প্লাণ্টবিলাক ঘৰৰ ভিতৰত কিছুদিন ৰাখিব পাৰি, বেছিদিন ৰাখিব পাৰি, কিন্তু মাজে মাজে তথাপিও জেড প্লাণ্টো ওলাই দিব লাগে, কিন্তু এৰিবিলাক দিবই লাগে। 7 দিন 10 দিন এনেকৈ মূৰে মূৰে ওলাই দি 3-4 দিন বাহিৰত ৰাখি আকৌ ভিতৰত থ'ব পাৰি, কোনো প্ৰব্লেম নাই। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব। আহিছোঁ, বাই বাই।